Senior 53 junior আৰু 39 sub junior 15 to 19 নৱেম্বৰত তামিলনাডু চেন্নাইত জি ট্ৰেক সাইক্লিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে তাতে আমাৰ অসমৰ 4 গৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে তাৰ মাজত দেৱী চাবুকধৰাই দুটা সিলভাৰ মেডেল এটা ব্ৰঞ্জ মেডেল পাইছে টুইংকল গগৈ আৰু বিস্মিতা শৰ্মা আৰু দেৱী চাবুকধৰাই টিম স্প্ৰিণ্টত তেওঁলোকে ব্ৰঞ্জ মেডেল পাইছে আৰু ৰূপজ্যোতি কটকীয়ে সিলভাৰ মেডেল পাইছে তো আমি গৌৰৱ অনুভৱ কৰিছো অসম সাইক্লিঙৰ তৰফৰ পৰা আজি তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ল আৰু ভৱিষ্যত দিনত তেখেতসকলে যাতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে জিলিকি উঠে তাৰে কামনা কৰিছো আৰু আজি যি আমাৰ ৰোড সাইক্লিং চেম্পিয়নশ্বিপ হ'ব এই ৰোড সাইক্লিং চেম্পিয়নশ্বিপৰো আজি আমাৰ ট্ৰায়েল কমপ্লিট হৈছে আৰু কম সময়ৰ ভিতৰতে আমাৰ যিটো নেশনেল টিম যাব উৰিষ্যাত যিখন খেল অনুষ্ঠিত হ'ব ৰোডছৰ যি টিমটো যাব এই টিমটো লিষ্টটো আমি ঘোষণা কৰিম আৰু আমি আশা কৰো যে ৰোডছটো ট্ৰেক সাইক্লিঙত যেনে ধৰণে আমাৰ মেডেল বুটলিবলৈ সক্ষম হৈছে ৰোডছটো নেশনেলত যাতে আমাৰ অসমে সুনাম কঢ়িয়াই আনিব পাৰে তাৰে আমি কামনা কৰিছো সিনিয়ৰ 53 জুনিয়ৰ আৰু 39 সাব জুনিয়ৰ 15 to 19 নৱেম্বৰত তামিলনাডু চেন্নাইত জি ট্ৰেক সাইক্লিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে তাতে আমাৰ অসমৰ 4 গৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে তাৰ মাজত দেৱী চাবুকধৰাই দুটা সিলভাৰ মেডেল এটা ব্ৰঞ্জ মেডেল পাইছে টুইংকল গগৈ আৰু বিস্মিতা শৰ্মা আৰু দেৱী চাবুকধৰাই টিম স্প্ৰিণ্টত তেওঁলোকে ব্ৰঞ্জ মেডেল পাইছে আৰু ৰূপজ্যোতি কটকীয়ে সিলভাৰ মেডেল পাইছে তো আমি গৌৰৱ অনুভৱ কৰিছো অসম সাইক্লিঙৰ তৰফৰ পৰা আজি তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ল আৰু ভৱিষ্যত দিনত তেখেতসকলে যাতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে জিলিকি উঠে তাৰে কামনা কৰিছো আৰু আজি যি আমাৰ ৰোড সাইক্লিং চেম্পিয়নশ্বিপ হ'ব এই ৰোড সাইক্লিং চেম্পিয়নশ্বিপৰো আজি আমাৰ ট্ৰায়েল কমপ্লিট হৈছে আৰু কম সময়ৰ ভিতৰতে আমাৰ যিটো নেশনেল টিম যাব উৰিষ্যাত যিখন খেল অনুষ্ঠিত হ'ব ৰোডছৰ যি টিমটো যাব এই টিমটো লিষ্টটো আমি ঘোষণা কৰিম আৰু আমি আশা কৰো যে ৰোডছটো ট্ৰেক সাইক্লিঙত যেনে ধৰণে আমাৰ মেডেল বুটলিবলৈ সক্ষম হৈছে ৰোডছটো নেশনেলত যাতে আমাৰ অসমে সুনাম কঢ়িয়াই আনিব পাৰে তাৰে আমি কামনা কৰিছো সিনিয়ৰ 53 জুনিয়ৰ আৰু 39 সাব জুনিয়ৰ 15 to 19 নৱেম্বৰত তামিলনাডু চেন্নাইত জি ট্ৰেক সাইক্লিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে তাতে আমাৰ অসমৰ 4 গৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে তাৰ মাজত দেৱী চাবুকধৰাই দুটা সিলভাৰ মেডেল এটা ব্ৰঞ্জ মেডেল পাইছে টুইংকল গগৈ আৰু বিস্মিতা শৰ্মা আৰু দেৱী চাবুকধৰাই টিম স্প্ৰিণ্টত তেওঁলোকে ব্ৰঞ্জ মেডেল পাইছে আৰু ৰূপজ্যোতি কটকীয়ে সিলভাৰ মেডেল পাইছে তো আমি গৌৰৱ অনুভৱ কৰিছো অসম সাইক্লিঙৰ তৰফৰ পৰা আজি তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ল আৰু ভৱিষ্যত দিনত তেখেতসকলে যাতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে জিলিকি উঠে তাৰে কামনা কৰিছো আৰু আজি যি আমাৰ ৰোড সাইক্লিং চেম্পিয়নশ্বিপ হ'ব এই ৰোড সাইক্লিং চেম্পিয়নশ্বিপৰো আজি আমাৰ ট্ৰায়েল কমপ্লিট হৈছে আৰু কম সময়ৰ ভিতৰতে আমাৰ যিটো নেশনেল টিম যাব উৰিষ্যাত যিখন খেল অনুষ্ঠিত হ'ব ৰোডছৰ যি টিমটো যাব এই টিমটো লিষ্টটো আমি ঘোষণা কৰিম আৰু আমি আশা কৰো যে ৰোডছটো ট্ৰেক সাইক্লিঙত যেনে ধৰণে আমাৰ মেডেল বুটলিবলৈ সক্ষম হৈছে ৰোডছটো নেশনেলত যাতে আমাৰ অসমে সুনাম কঢ়িয়াই আনিব পাৰে তাৰে আমি কামনা কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330